অসমত যি উচ্ছেদ কাৰ্য সাধন কৰিব খুজিছে, মই আগতে অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে যদি কাজিৰঙাত আমাৰ মিচিং মানুহৰ ওপৰত উচ্ছেদ কৰে, আমাৰ অনুসূচিত জাতিৰ মানুহ আছে কাজিৰঙাত, চাহ জনগোষ্ঠীৰ মানুহ আছে কাজিৰঙাত, আহোম মানুহ আছে, কোচ আৰু কলিতা মানুহ আছে, ব্ৰাহ্মণ মানুহো কেইঘৰমান আছে আৰু আনকি আদিবাসীৰ লগতে তাতে আমি বাঙালী ভাষীৰ মানুহ আছে। সেই মানুহবিলাকক উচ্ছেদৰ জাননী দিছিলে মাটি লৈ ল'ম বুলি। এতিয়ালৈকে সেইটোত এই মুহূৰ্তত কৰা নাই। মই মুখ্যমন্ত্ৰীক জনাই থৈছিলোঁ আৰু তেখেতে ডিচিক জনাইছিলে, তাৰ ফলস্বৰূপে উচ্ছেদটো বন্ধ হৈছিলে। যদি এনেকুৱা ধৰণে উচ্ছেদ কৰিব খোজে আমি কেতিয়াও মানি ল'ব নোখোজোঁ। আনহাতে উৰিয়াম ঘাটত মুছলমান মানুহ আৰু মেৰাপানীত মুছলমান মানুহৰ উচ্ছেদ যিটো কৰিব খুজিছে, মই জনামতে এই মানুহবিলাক বিদেশী মানুহ নহয়। চৰকাৰে প্ৰথমতে নথি পত্ৰখিনি চাই ল'ব লাগে। চৰকাৰে তেওঁলোকে কেতিয়াৰ পৰা তাত বহিছে সেইটো চাই ল'ব লাগে। একো নোচোৱাকৈ অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব, এইটো অন্যায় কথা। এইটোক আমি কেতিয়াও সমৰ্থন নকৰোঁ। অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব। তেওঁলোক বিদেশী হয় নেকি তাক পৰীক্ষা কৰিব লাগে, আৰু যদি বিদেশী হয় কিন্তু মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ময়ো একেলগতে বুলডোজাৰ উঠি যাম।